মই বৰ্তমান উপস্থিত আছো প্ৰয়াগৰাজৰ যি কুম্ভমেলাত লাখ লাখ ভক্ত সমাগম হৈছে। বৰ্ষতীৰ্থ ভক্ত সমাজক দেখিবলৈ অনুৰোধ কৰিছে। এয়া হৈছে মহা কুম্ভমেলাৰ যি স্নানগাৰৰ মুখ প্ৰৱেশদ্বাৰ আৰু প্ৰৱেশদ্বাৰে আচলতে হাজাৰ হাজাৰ লোক আচলতে লাখ লাখ ভক্ত আচলতে ইয়ালৈ গৈ আছে। সকলোৰে আশা আচলতে সকলোৱে কল্পনা কৰিছে যে যি ত্ৰিবেণী সংগমত সকলোৱে এবাৰ স্নান কৰিব আৰু স্নান কৰাৰ পিছত আচলতে তেখেতসকলৰ যি মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ কাৰণে আৰু সকলোকে দেখিবলৈ অনুৰোধ কৰিছো। ইয়াতে যিসকল ভক্ত আছে ভক্তসকল আচলতে বিভিন্ন प्रांतों पर से। आप कहाँ से आया? हम राजस्थान से आए। राजस्थान कैसा लगा? बहुत बढ़िया। स्नान किया? हाँ स्नान किया। कैसा लगा? बहुत बढ़िया। कितने लोग हैं? वो 10 करोड़ आदमी है। 10 करोड़ आदमी ठीक है। यह आसलते बहुत 10 करोड़ प्राय 10 करोड़ लोक उपस्थित हो বুলি কৈছে। বৰ্ষতীৰ্থ ভক্ত সম্বন্ধীকক দেখিবলৈ অনুৰোধ কৰিছো। এইসকল আচলতে বাবাসকলে আচলতে সকলোকে মনৰ বাঞ্ছা পূৰ্ণ যাতে কৰিব পাৰে, সকলোৱে যাতে আশা পূৰণ কৰিব পাৰে, সকলো আচলতে ইয়াতে উপস্থিত হৈছে। মোৰ আচলতে এজন ব্যক্তিক লগ পাইছো। আচলতে তেখেতে ক'ৰ পৰা আপ কাহ আছে আয়া? মই অসমৰ পৰা আহিছো। ইয়াতে মহাকুম্ভ 144 বছৰৰ পিছত এই মহাকুম্ভ আহিছে। অগণন ভক্ত লাখ লাখ মানুহ কোটিৰ ঘৰত মানুহ ইয়াতে স্নান কৰি আছে মহাকুম্ভ মেলাত। আপোনালোকক মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছো। ইমান ধুনীয়া ইমান ভিৰৰ মাজতো যে আপোনালোকে বাতৰি পৰিৱেশন কৰিবৰ কাৰণে আহিছে, বহুত বহুত ধন্যবাদ। মই পেছাগতভাৱে মই এজন অসম চৰকাৰৰ চাকৰিয়াল। ইয়াতে মই সম্পূৰ্ণ মায়ামোহ এইকেইদিন ত্যাগ কৰি এই কুম্ভ মেলাত পূৰ্ণ অৰ্জন কৰিবৰ কাৰণে আহিছোঁ। কেনেকুৱা লাগিছে আচলতে আহিবলৈ ইয়াতে? সঁচাকৈ খুব ভাল লগা পৰিৱেশ। আমাৰ পুৰণি যি 5000 বছৰীয়া পুৰণি সভ্যতা, হিন্দু সভ্যতা, সনাতনী সভ্যতা, তাৰ এয়া মানে এটা সাংস্কৃতিক অৱলোকন বুলি ক'ব পাৰি। বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ, লগতে আমাৰ সাধু সন্যাসীবিলাক যিবিলাক হিমালয়ৰ গুফাত বাস কৰে আপোনালোকে ইয়াতে দেখা পাব, সেইবিলাকো আহিছে। নাগা সাধু বাবাবিলাক আহিছে, কিন্নৰ সাধু বাবাবিলাক আহিছে। মানে অগণন পৰিৱেশ, অগণন ভক্ত, অগণন সুন্দৰ পৰিৱেশ। দেখিবলৈ অনুৰোধ কৰিছো। আচলতে যিসকল বাবা আচলতে সকলোৰে আচলতে মনোবাঞ্ছা পূৰ্ণ কৰিছে, সকলোকে আশীৰ্বাদ দি আছে। নাগা বাবাসকলে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। দেখো আচলতে কিমান আচলতে লাখ লাখ মানুহ আচলতে ইয়াতে সমাগম হৈছে। আৰু যিহেতুকে এয়া হৈছে যে মহাকুম্ভ মেলা প্ৰায় 144 বছৰৰ মূৰত ইয়াতে অনুষ্ঠিত হৈছে। আৰু মহাকুম্ভ মেলাৰ যি স্থান আচলতে গংগা যমুনা সৰস্বতীৰ যি আচলতে মহামিলনৰ স্থান ত্ৰিবেণী সংগমত সকলোৱে আচলতে গা ধুবলৈ আহিছে, যাতে সকলোৱে গা ধুই প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা আমাৰ সামগ্ৰিক পৰিৱেশ দেখুৱালে হিতেন মালিয়ে। তেওঁক এই মুহূৰ্তত ধন্যবাদ জনাইছো। এনেদৰে আধ্যাত্মিকতা আৰু ভক্তিৰ ৰসাত বুৰ গৈছে প্ৰয়াগৰাজ। বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰজনৰ ভিৰ পৰিলক্ষিত হৈছে, লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। গংগা যমুনা সৰস্বতীৰ এয়া মিলনভূমি, আৰু মিলনভূমিত এনেদৰে দেখিবলৈ পোৱা গৈছে মহাকুম্ভ মেলাৰ আয়োজন কৰিছে। আৰু মহাকুম্ভ মেলাত ত্ৰিবেণী সংগমত ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। সাধু সন্ত ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ। আধ্যাত্মিকতাৰ লগতে চৌদিশে সৃষ্টি হৈছে এক বিচিত্ৰ পৰিৱেশৰো। আৰু লগতে যিহেতু অসমৰ পৰা এটা দল গৈছিল, গতিকে অসমৰ চহকী কৃষ্টি সংস্কৃতিও প্ৰতিফলিত হৈছে মহাকুম্ভ মেলাত। গতিকে সেই স্থানৰ পৰা আমাক সাংবাদিক হিতেন মালিয়ে কিছু সামগ্ৰিক পৰিৱেশ দেখুৱালে।